এতিয়া আহিলে আত্মশুদ্ধিৰ কথা আত্মশুদ্ধিৰো এটা কাহিনী কওঁ আত্মশুদ্ধি অৰ্থাৎ নিজৰ ভুলটো বুজি পাই শুদ্ধ কৰাৰ সত্যক স্বীকাৰ কৰাৰ গাঁও এখনত এজন নামতি খুব নাম গাই ভাল পায় ঈশ্বৰৰ নাম লৈ থাকে সময় সময় নামতি আকৌ বিপদত পৰে নামতিক কেতিয়াবা টকা পইচাৰ প্ৰয়োজন হয় নামতিৰ আকৌ এগৰাকী খুব ভাল বন্ধু আছিলে এটা বিপদত পৰিলে নামতিয়ে ভাবে যে মোৰটো বন্ধুগৰাকী আছে বন্ধুৱে সহায় কৰিব বহুদিন ধৰি তেনেকৈ বন্ধুৱে সহায় কৰিছে কিন্তু সেইদিনা এনেকুৱা এটা বিপদ আহিল বন্ধুক আগতীয়াকৈ কোৱাও নহল কাইলৈ এঠাইত কেইটামান টকা জমা দিব লাগে এটা নামতিয়ে টকা কেইটা পায় ক'ৰ পৰা বন্ধুকো কোৱা নহল বুলিব বাৰেপতি মই বন্ধুকে কৈ থাকো কি ভাবিব বন্ধুৱে মোক যে মই বিপদ হলে অকল ইয়াকেই বিচাৰো তেওঁতো বেয়াও পাব পাৰে সেইদিনা আকৌ তেওঁৰ নামো আছে গতিকে নামতিয়ে ভাবিছে প্ৰভু তোমাৰ এই নাম ল'বলৈ যাম তুমি কিবা এটা মিলাই দিবা আৰু তোমাৰ নাম লৈ থাকিম মই নিশা 12 বজালৈকে কাইলৈ মোৰ আকৌ টকা কেইটা যোগাৰ কৰিব লাগে গতিকে মই সমস্তখিনি এৰি ঈশ্বৰৰ নাম ল'ম মই তোমাৰ নাম ল'ম নিশাটো নাম ল'ম কিন্তু তুমি মোক কিবাকে উদ্ধাৰ কৰিবা আৰু এইটো বিপদৰ পৰা নাই হোৱা নাই কাম ৰাতি 12 বজাত নাম শেষ কৰি নামতি ঘৰলৈ আহিছে এটা নামতি ঘৰলৈ আহি ঘৰত বিছনাত দীঘল দি পৰি ভাবিছে যে প্ৰভু উঠেই এই 12 বজালৈকে নাম ল'লো কিন্তু এতিয়ালৈকে দেখোন ক'ত তুমি পইচা কেইটা দেখোন মোক যোগাৰ কৰি নিদিলা এনে তোমাৰ নাম লৈ থাকিলো আৰু প্ৰতিদিনে মই তোমাৰ নাম গাই থাকো মই পইচা কেইটা যোগাৰ কৰিব পৰা নাই তুমি বুজা নাই কিয় প্ৰভু মিলোৱাচোন কিবা এটা তাৰ পাছত তেওঁৰ মনত এটা বুদ্ধি আহিছে নামতিৰ এই যে নামতিক সদায় সহায় কৰি থাকে যে তেওঁৰ বন্ধুগৰাকী নামতিৰ সেই বন্ধুগৰাকীৰ আকৌ নাৰিকল গছ আছে বহুত নাৰিকল লাগি আছে গছত এটা নামতিয়ে ভাবিছে কি যি নাই নাই যি হল হল প্ৰভুৱেটো নিদিলেহিয়ে টকা কেইটাটো আজি নেপালোৱে কাইলৈতো দিবই লাগিব যি নাই নাই সেই বন্ধুৰ বাৰীতে চুৰ কৰা যাওক নামতি সাজু হৈছে চুৰ কৰিবলৈ গ'ল উঠিলে নাৰিকল গছত এটা নাৰিকল পাৰোতে ভুলবশতঃ দুটা নাৰিকল পৰিল নহয় গৃহস্থৰ টিঙত যে গৃহস্থৰ টিঙত নাৰিকল পৰিল হল ডাঙৰ এটা শব্দ হোৱাৰ লগে লগে গৃহস্থ আকৌ সাৰ পালে এটা হুলস্থুলীয়া পৰিৱেশ গোটেই গাঁওখনত লোকসকল ওলাই আহিছে গৃহস্থই চিঞৰিছে বোলে চুৰ চুৰ আমাৰ ঘৰত চুৰ ওলাইছে মানুহে চাবলৈ নাই কোন মুঠতে চুৰ এটা আছে নাৰিকল গছৰ ওপৰত উঠি আছে চুৰটোক ধৰিব লাগে গোটেই গাঁৱৰ ৰাইজ গোট খাইছে নাৰিকল গছৰ তলত ৰাইজ ভিৰ ইফালে চুৰটোতো ওপৰতে আছে অৰ্থাৎ নামতি এটা কি কৰিব আকৌ ঈশ্বৰক কৈছে যে ঈশ্বৰ প্ৰভু তুমিতো মোক ইমানখিনিলৈকে নবচালাই এতিয়া মই অন্তত তোমাক এইটো কামনা কৰিছো তোমাৰে নাম গুণ গালো মই আকৌ এবাৰ তোমাক কামনা কৰিছো কৰজুৰে যে এই তললে নামি গলে যে ৰাইজে মোক যে ফিৰি পিটনটো দিব অৰ্থাৎ গণপ্ৰহাৰটো পিঠি যে বহল কৰিব অন্তত মোক সেইটোৰ পৰা এতিয়া বচাই দিয়া মানে ৰাইজৰ মাৰ খাই মোৰ মৰিবলৈ মন নাই গতিকে তুমি অকণমান অন্তত মোক এই পিটনটোৰ পৰা গণপ্ৰহাৰটোৰ পৰা মোক অকণমান বচাই দিয়া সেই বুলি মনতে আকৌ প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰিলে তাৰপিছত আকৌ নামতিৰ মনত সেই একেই বুদ্ধি অকণমান দেৰিৰ পিছত দেখিছে নামতিৰ ওপৰত কিবা এটা গাই আছে তলৰ পৰা ৰাইজেটো চুৰ চুৰ কৰি চুৰ নামি অহালে ৰৈ আছে কোন ধৰিব পৰা নাই নামতিৰ ওপৰত কি নাম গাইছে জানেনে এই কিনো তোমাৰ লীলা প্ৰভু কিনো তোমাৰ লীলা হে বৈকুণ্ঠলে আনিম বুলি গছত উঠাই দিলা হে কিনো তোমাৰ লীলা প্ৰভু কিনো তোমাৰ লীলা হে বৈকুণ্ঠলে আনিম বুলি গছত উঠাই দিলা তলৰ পৰা মানুহে দেখিছে আৰে আমাৰ নামতি দেখোন বোলে নামতি কি গাই আছে বোলে কিনো তোমাৰ লীলা প্ৰভু কিনো তোমাৰ লীলা বোলে বৈকুণ্ঠলে আনিম বুলি গছত উঠাই দিলা আয়ো দেখি নামতি কিবা এটা হৈছে নমাই আন গাঁৱৰ ৰাইজে ভাবিলে যে আয়ো দেখি নামতিৰ কিবা হৈছে নমাই আনিব লাগে সকলোৱে পানী চানী যোগাৰ কৰি নামতিক নমাই আনিছে তললে তাৰ পাছত নামতি সুধিছে আয়ো দেখি কি হ'ল আপোনাৰ কওকচোন কি এনেকুৱা কথা হ'ল কেতিয়া বৈকুণ্ঠলে গৈছিল আপুনি বোলে কি ক'ব কালি ৰাতি শুই থাকোতে হঠাৎ 12 বজাত আহিছে নহয় শুদ্ধ বগা সাজ এযোৰ পিন্ধি বাপ এগৰাকী মই বোলো প্ৰভু দেখোন কৃষ্ণ এই ৰাতিখন আপুনি বোলে আহক দুই বৈকুণ্ঠৰ পৰা আহো ৰথ বাহিৰত ৰৈ আছে বোলে মই নাযাওঁ কাইলৈ টকা কেইটামান যোগাৰ কৰিব লগা আছে মই তাকেহে চিন্তা কৰিছোঁ নালাগে নহয় আহক আপুনি লগত ৰথখনত লৈ আহিছে মই বোলে নাযাওঁ তেওঁ কৈছে আহক বৈকুণ্ঠৰ পৰা পাক এটা মাৰি মই আপোনাক আকৌ থৈ যাম খোৱাপাতিত তাৰ পাছত বোলে ৰথত উঠিছোঁ মই গম পোৱা নাই ৰথখন দেখোন লাহে লাহে ওপৰলৈহে গৈছে গৈ ৰথ ক'ৰবাত লাগি ধৰিছে
শব্দ এটা হওঁতেহে মই তললৈ চাইছোঁ, দেখিছোঁ আপোনালোক। ভাবকচোন, ৰাইজক কৈছে, ভাবকচোন আপোনালোকে, প্ৰভুৱে বাৰু এনেখন কৰিব লাগেনে ৰাতি মোকে বৈকুণ্ঠলৈ নিম বুলি শুৱাপাতিৰ পৰা উঠাই আনি? ৰাইজে ভাবিছে আয়ো দেহি এনেকুৱানো হ'ব লাগেনে নামতিৰ লগত? সেই কথাষাৰ কোৱাৰ লগে লগে নামতিক সকলোৱে সহায় কৰিছে। তাৰ পাছত নামতিয়ে সঁচা কথাষাৰো আৰম্ভ কৰিছে যে মোৰ আচলতে কেইটামান টকাৰ খুব প্ৰয়োজন, সেই টকাকেইটা নোপোৱাৰ বাবে মই আজি বৰ বিপদত পৰিম, এনেকৈ সঁচা কথাখিনি ৰাইজকো কৈছে। তেতিয়া ৰাইজে বোলে আৰে আপুনি আমাৰ নামতি, আমাৰ নাম গুণ গাই ফুৰে, আমাৰ অনুষ্ঠান আপুনি নহ'লে নচলে, আপুনি কিয় চিন্তা কৰিছে, আমি আছোঁ নহয় আপোনাৰ বিপদত। সকলোৱে মিলি নামতিক উদ্ধাৰ কৰিলে বিপদটোৰ পৰা। এতিয়া এই কাহিনীটোৰ পৰা আমি দুটা কথা বুজিব পাৰোঁ। প্ৰথমটোতো আত্মশুদ্ধি, যে ভুলটো স্বীকাৰ কৰি নামতিয়ে লগে লগে সঁচা কথাখিনি ৰাইজক কৈ দিলে। সত্যটোক অৰ্থাৎ স্বীকাৰ কৰিলে যে মোৰ নাই, মই বিপদত পৰিছোঁ। সত্যটোক স্বীকাৰ কৰাৰ লগে লগে সেই কথাখিনি ৰাইজেও স্বীকাৰ কৰিলে, ৰাইজে সহায় কৰিলে। সঁচাটোক স্বীকাৰ কৰাৰ বাবে লগে লগে এটা আত্মশুদ্ধি হ'লনে? তাৰ আৰু এটা প্ৰসংগ থাকে ইয়াত এনেকুৱা, নামতিয়ে যেন ঈশ্বৰৰ নাম গুণ গাই আছিল, নামতি আকৌ ভাবিছিল প্ৰভুৰ নাম গাইছোঁ গতিকে চুৰ কৰাৰ পৰা প্ৰভুৱে বচাই দিব। কিন্তু ওপৰত থকাজনতো ইমান অকৰা নহয় দিয়কচোন, যে মোৰ নাম গাই আছা বুলিয়ে যে তোমালোকে মোৰ নাম গাই আছা, তোমালোকে বেয়া কাম কৰিলেও মই বচাই দিম, ৰক্ষা কৰিম আৰু সেই বুলিতো ওপৰত থকাজনে নাভাবে। চুৰ কৰিবলৈ যোৱাৰ পাছতো সেইবাবেই সেই ভগৱন্তই তেওঁক ৰক্ষা নকৰোৱালে। দুই এটা বুদ্ধি মনলৈ আহিল, কিন্তু ধৰা পৰিলে। যিমানেই ঈশ্বৰৰ নাম গুণ নাগাওক কিয়, যিমানেই দিনৰ দিনটো নামঘৰত বহি নাথাকক কিয়, যিমানেই আপুনি ভাগৱত ব্যাখ্যা কৰি নাথাকক কিয়, কিন্তু মনটো যদি শুদ্ধ নহয়, সঁচাকৈ যদি আপুনি কিবা অপৰাধ কৰি থাকে মনে মনে, ৰাতি চুৰ কৰিবলৈ গৈ পিছদিনা যদি গোটেই দিনটো ব্যাখ্যা কৰি আছোঁ, পাঠ কৰি আছোঁ, বোলে মই গুৰু আসনৰ সন্মুখত বহি ডাঙৰ ডাঙৰ কথা কৈ আছোঁ, ওপৰত থকাজনেও বুজি পায় সেইখিনি আত্মশুদ্ধি নহয়। তাৰ বাবে এই উদাহৰণটো দাঙি ধৰিলোঁ, কাৰণ আজিৰ সমাজত, আমাৰ সময়ত, এই আমি যিটো পৰিৱেশত বৰ্তমান আছোঁ, এই আৱৰণ লৈ ফুৰা মানুহৰ সংখ্যাটো এতিয়া বেছি হৈছে। গতিকে নিজক বুজি পোৱাটো, অৰ্থাৎ হৃদয়ত নিজৰ অৱস্থিতি আৰু ঈশ্বৰৰ অৱস্থিতি, গুৰুজনাই যেনেকৈ আত্মা পৰমাত্মা মিলনৰ বিষয়ে, ৰাসলীলাৰ বিষয়ে বৰ্ণনা কৰোঁতে ভাগৱতত উল্লেখ কৰি থৈ গৈছে যে গোপিনীসকলে কৃষ্ণক পাবৰ বাবে সেই মুহূৰ্তত সাধাৰণ প্ৰেমিকৰ দৰে পাব বিচৰা নাছিল, পৰমাত্মাৰ উপলব্ধি কৰিছিল। ভিতৰত আমি আত্মা কঢ়িয়াই ফুৰিছোঁ, আমি পৰমাত্মাৰ মিলন বিচাৰিছোঁ, সেয়াহে উপস্থাপন আছিল, সেয়া কোনো পেনপেনীয়া প্ৰেম কাহিনী নাছিল। গতিকে হৃদয়ত আমিও যদি সেই ঈশ্বৰবাদৰ ধাৰণাটো বুকুত সুমুৱাই ল'ব পাৰোঁ, আমি প্ৰথমে নিজৰ অৱস্থিতিৰ বিষয়ে, আত্মাৰ অৱস্থিতিৰ বিষয়ে জানি ল'ব পাৰোঁ, আমি ভাবোঁ যে আধ্যাত্মিকতাৰ আৰম্ভণি তাতেই, আধ্যাত্মিকতাৰ মূল ভেটিটো সেই হৃদয়তে থাকিব। তাৰ পৰাই গোটেই কথাবোৰ প্ৰসংগক্ৰমে আচলতে আৰম্ভ হয়। ইয়াৰ পাছত আৰু এটা প্ৰসংগ অকণমান উল্লেখ কৰিম, যে সেৱাৰ ধৰ্ম, সেৱাৰ কৰ্ম বুলি আমি কৈ থাকোঁ। আমাৰ কাম কৰাৰ বহু মঞ্চ থাকে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মজিয়াত এই আমাৰ দৰে নতুন প্ৰজন্মক কাম কৰিবলৈ সুযোগ দিয়াৰ মানসেৰে সেৱা ধৰ্ম কি তাক বুজোৱাৰ বাবে, কেনেকৈ মানৱ ধৰ্ম কৰিব লাগে, মানুহক সেৱা কৰিব লাগে, ঈশ্বৰৰ অৱস্থিতি, সেৱা কৰ্ম বুজিবলৈ এদিন জন্ম হৈছিল সেৱা বাহিনীৰ। গতিকে যুৱ প্ৰজন্মৰ প্ৰসংগটো কোৱাৰ লগে লগে সেৱা বাহিনীৰ কথা কিন্তু ক'ব লাগিব। এই শৃংখলিত সেৱা বাহিনীয়ে আমাৰ জীৱন সলাই দিব পাৰে। ই সেৱাৰ কৰ্মৰ প্ৰকৃতাৰ্থত কেনেকৈ ব্যৱহাৰ কৰা হয়, কেনেকৈ মানুহক সেৱা কৰা হয়, সেয়া উপলব্ধি কৰোৱাই সেৱা বাহিনীয়ে। গতিকে প্ৰতিগৰাকী যুৱক যুৱতীয়ে নিজকে সেৱক বুলি বা সেৱিকা বুলি যেতিয়াই ভাবিবলৈ আৰম্ভ কৰিব, তেতিয়াই নিজক বুজাৰ লগে লগে আমি যে মানুহ, এই কথাষাৰ উপলব্ধি কৰিব, আমি আমাৰ কৰ্ম কৰিব লাগে, এই কথাষাৰ উপলব্ধি কৰিব। আমি ভাবোঁ যে আমি প্ৰতিখন ঘৰৰ পৰা ওলাই আহোঁতে, আজি আপোনালোকে অনুষ্ঠানটিত অংশগ্ৰহণ কৰিছে, অকণমান সময়ৰ পাছত আপোনালোক ঘৰখনলৈ উভতি যাব, কাৰণ যাব লাগিবই। প্ৰতিদিনে ঘৰখনৰ পৰা ওলাই আহে, প্ৰতিদিনে ঘৰখনলৈ আপোনালোক উভতি যায়। ঠিক তেনেকৈ এনেকুৱা লাগে যে সেই পৃথিৱীখনত আমি যেতিয়া জন্মগ্ৰহণ কৰিছোঁ, আমিও এদিন সেই তেনেকৈ উভতি যাব লাগিব এটা নিৰ্দিষ্ট সময়। আজি যেনেকৈ আপোনালোক ৰাতিপুৱাৰ পৰা একেবাৰে ৰাতিলৈকে হয়তো ভাওনা ভাগি চাই শেষ কৰি ঘৰা ঘৰি যাবই লাগিব, এটা নিৰ্দিষ্ট সময় থাকে।
সেই সময়টোৰ ভিতৰত আপোনাৰ ঘৰখনত আপুনি যেনেকৈ হ'লেও গৈ পাবই লাগিব। জীৱনটো ঠিক তেনেকুৱা বুলি আমি ভাবি ল'ব পাৰোঁ যে জীৱনটো মানুহ হিচাপে জন্ম লৈছোঁ, ঘৰখনলৈ যেনেকৈ উভতি যাবগৈ লাগে, ঠিক তেনেকৈ সেই আমি মানুহ হিচাপে জন্ম লৈও ইয়াৰ পৰা আমি তেনেকৈ কিন্তু উভতি যাব লাগিব। বাহিৰলৈ ওলাই আহোঁতে বজাৰ কৰিবলৈ যেনেকৈ আমাৰ হাতত এখন তালিকা আহে যে আজি এইকেইটা বজাৰ কৰিম, ছাত্ৰ ছাত্ৰীসকলৰ মনত যেনেকৈ কথাবোৰ থাকে যে স্কুলত আজি এইকেইটা কথা শিকিম, আপোনালোকে যেনেকৈ আহিল যে আজি আমাৰ এইখিনি অনুষ্ঠান হ'ব, এইখিনিত অংশগ্ৰহণ কৰিম, সকলোৰে মনত এখন তালিকা থাকে। সেই তালিকাখন আমি ভাবোঁ মনুষ্য জীৱনতো থাকিব লাগে যে মৃত্যুৰ সময়খিনিলৈকে অন্তত এই কামখিনি আমি কৰিম। সেই ঘৰখনলৈ উভতি যাওঁতে যেনেকৈ আপুনি খালী মোনাখন নিব নোৱাৰে, বজাৰকেইটা কৰিয়েই নিব লাগিব, কামকেইটা কৰিয়েই যাব লাগিব, ঠিক তেনেকৈ এই পৃথিৱীৰ পৰা যাওঁতেও আমি খালী হৈ যাব নালাগিব। আমাৰ যিটো উদ্দেশ্য, আমাৰ যিটো লক্ষ্য, আমি ভাবোঁ যে সেইটো আমি এতিয়া পূৰণ কৰাৰ এটা সময়। সেইখিনি আমি যদি পূৰণ কৰি থৈ যাব পাৰোঁ, তেতিয়া অন্তত সেইখিনি আমাৰ উপলব্ধি যে আমি এইখিনি কাম কৰি থৈ আহিলোঁ। আৰু সেইখিনি বুজিবৰ বাবে আটাইতকৈ প্ৰয়োজনীয় আমাৰ মহাপুৰুষীয় আদৰ্শটো।